মিছিকৈ মই নানা হাঁহিবা ঘপকৈ মৰম বাঢ়ি যায় মাঘ বিহুৰ মেজি সজোৱাক লৈ উদুলি মুদুলি পৰিৱেশ নলবাৰী হেলচাত মিছিকৈ মই নানা হাঁহিবা ঘপকৈ মৰম বাঢ়ি যায় ঘপকৈ মৰম বাঢ়ি গ'লে ঘপকৈ চুমা দিবলে নৱবৰ্ষৰ উৎসাহ উদ্দীপনাৰ মাজতে সমাগত মাঘ বিহুৰ মেজি ঘৰ সজাক লৈ ব্যস্ত শিশুৰ পৰা বৃদ্ধ বৃদ্ধালৈকে সকলো নলবাৰীৰ হেলচাত দেখা গ'ল উদুলি মুদুলি পৰিৱেশ ডেকা চামৰ বিপৰীতে মহিলা সকলো ওলাই আহিছে হাতে হাতে কাচি লৈ অশীতিপৰ বৃদ্ধৰ পৰা মহাবিদ্যালয়ৰ প্ৰবক্তালৈ কোনো ৰৈ থকা নাই মেজি ঘৰ সজাৰ বাবে সেয়ে এতিয়া মাথো ব্যস্ত নৰাকটাত এয়াই হৈছে সহা গ্ৰাম্য জীৱনৰ এক পৰিৱেশ আমি প্ৰস্তুতি চলাই আছো ভোগালীৰ যি মেজি আৰু আমাৰ যি ভেলাঘৰ এই ভেলাঘৰ বনোৱাৰ কাৰণে আমি আটাই মহিলাখিনি ওলাই আহিছো এতিয়া আৰু মহিলাখিনিয়ে লগ হৈ আমি আমাৰ কৰ্ম সংস্কৃতি আমাৰ জাতীয় জীৱন আমাৰ যি কেঁচা মাটিৰ গোন্ধ এই গোন্ধ আমি নিজেই ৰাখিব লাগিব আমি আমাৰ কৰ্ম সংস্কৃতিক আগুৱাই নিব লাগিব আমাৰ পৰম্পৰাক আমি আমাৰ যিটো নৱপ্ৰজন্মৰ কাৰণে আমি আদৰ্শ হ'ব বিচাৰো আৰু সেইকাৰণে আজি আমি গোটেই মহিলাখিনি আগুৱাই ওলাই আহিছো আৰু আমাৰ বিশেষকৈ পুৰুষখিনি এতিয়া বিভিন্ন কামত ব্যস্ত হৈ থাকে মহিলাখিনি আমি ঘৰুৱা কাম কৰি অকণমান আজৰি পালে আমি এতিয়া ওলাই আহিছো আৰু ওলাই আহি এতিয়া আমি এনেকে আটায়ে নৰা কাটিছো তাৰপিছত এইবোৰ দমাইছো আৰু এই ভেলাঘৰৰ কাৰণে আমাৰ প্ৰস্তুতি চলি আছে আধাখিনি হৈ গৈছে আমাৰ আৰু বাকিখিনি এতিয়া আমি কৰি আছো চলাই আছো ইয়াত আজি ব্যতিক্ৰম দেখিছো বিভিন্ন স্থানত আমি দেখিছো যে ডেকাসকলে এই কামবিলাক কৰে কিন্তু আজি ইয়াত দেখিছো গৃহিণীসকলে কৰি আছে কিহৰ বাবে এনেকুৱা একো কথা নাই আচলতে আমি সকলোৱে মানুহ আৰু এতিয়া আপোনাৰ কৰ্মব্যস্ততাৰ কাৰণে মানুহৰ গোটেই কথাবিলাকে সলনি হৈ গৈছে সময়ৰ পৰিৱৰ্তনৰ লগে লগে এইখিনি মহিলাই কৰিব এইখিনি পুৰুষে কৰিব বুলি ৰৈ থাকিলে আমাৰ কিছুমান বস্তু হেৰাই যাব গতিকে আমাৰ যি সংস্কৃতি আমি নিজেই ধৰি ৰাখিব লাগিব আৰু বহুখিনি এইখিনি কথা মহিলাসকলৰ ওপৰত নিৰ্ভৰ কৰে বুলি আমি ভাবো গতিকে মহিলাখনে ঘৰখন ৰাখে সমাজখন ৰাখে আৰু এই এখন ভাল সমাজ আদৰ্শ সমাজ গঠন কৰাৰ স্বাৰ্থত আমি মহিলাখিনিয়ে ওলাই আহিছো গতিকে ইয়াতে আমি পুৰুষ মহিলা বুলি তেনেকুৱা কোনো কথা ভাগ কৰা নাই দেখিছো বিভিন্ন জাতিটোক লৈ বিভিন্ন ধৰণৰ প্ৰতিবাদ এইবিলাক হয় কিন্তু কামৰ প্ৰতি অনীহা গতিকে এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি আচলতে কৰ্মই ধৰ্ম কৰ্মৰ যোগেদি আমি আগবাঢ়ি যাব লাগিব কৰ্মৰ কোনো সৰু ডাঙৰ নাই আমি আমাৰ যি নিজৰ কৰ্ম প্ৰথমতে নিজৰ কৰ্ম নিজৰ জীৱিকা সেইখিনি আমি আগুৱাই নিব লাগিব ঘৰখন বচাব লাগিব তাৰ পিছতহে আমি অন্য কথাবোৰ আহিল কিন্তু ইয়াৰ লগে লগে আমি সচেতন হৈ থাকিব লাগিব আমি আপডেট হৈ থাকিব লাগিব আচলতে কিনো হৈ আছে আৰু তাৰ কাৰণে আমি আমাৰ প্ৰথমতে নিজৰ কৰ্মটো কৰিব লাগিব তাৰ পিছতহে অন্য কথা এই ভেলাঘৰৰ যিটো প্ৰস্তুতি এনেকুৱা কেইবছৰ কৰিছে আপোনালোকৰ আৰু ভৱিষ্যত কিদৰে মানে প্ৰতিজ্ঞাবদ্ধ হ'ব আচলতে আমি কৰি আছো কিছুদিনৰ পৰা আৰু এইবাৰ অলপ আগতীয়াকে কৰা হৈছে যেহেতু আমাৰ এইবাৰ আগতে আমাৰ পুৰুষখিনি আছিলে কিছু তেওঁলোক জড়িত হৈ কিন্তু এইবাৰ দেখিছো একেবাৰে ল'ৰাখিনি বিভিন্ন কামত ওলাই গৈছে গতিকে কোনে ধৰিব এতিয়া গুৰি পঠা গতিকে আমি নিজে ওলাই আহিছো নিজে কৰিছো এইখিনি কাম ঘগ্ৰাপাৰাৰ পৰা ডিজেন ডেকা দৈনিক অগ্ৰদূত ডিজিটেল